হে ভগৱান মোৰ চাকৰি এটা হ'ব লাগে, হে ভগৱান মোৰ চাকৰি এটা হ'ব লাগে। কি খবৰ আপোনালোকৰ? মই প্ৰিন্স ভৰালীয়ে কৈ আছো আৰু আছোহি ছিকিমৰ এখন নেপালী সম্প্ৰদায়ৰ জনগোষ্ঠীয় গাঁৱত। যিখন গাঁৱত ইমান ধুনীয়াকৈ মোৰ পাছফালে চাওক বৌদ্ধ মঠ আছে, বিৰাট ধুনীয়া এক পৰিৱেশ। আহিলে আপোনাৰ মনটো ভাল লাগি যাব। জুবিন গাৰ্গৰ যি দীপলিনা ডেকাৰ সেই দিন জ্বলে ৰাতি জ্বলে সেই গানটো এই জেগাডোখৰতে, ছিকিমৰ এই জেগাডোখৰতে শ্বুটিং হৈছিল। কিন্তু এই মন্দিৰলৈ বা এই মঠলৈ আহিবলৈ আপোনালোকে কোন বাটেৰে আহিব? প্ৰথমে আমি গেংটকৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। সেই জনগোষ্ঠীয় গাঁওখনত যাবলৈ আপোনালোকে এই পুলিচ হেডকোৱাৰ্টাৰ যিটো আছে একদম MG ৰোডৰ কাষতে, পুলিচ হেডকোৱাৰ্টাৰ তলত এটা এনেকৈ টেক্সি ষ্টেণ্ড আছে, দেখিছে? ইমান ধুনীয়া, একদম ডিচিপ্লিনকৈ আছে, পূৰা নিয়মানুৱৰ্তিতা তেওঁলোকে ইয়াত বৰ্তাই ৰাখে। আৰু ইয়াৰ পৰা আপোনালোকে এখন জীপ ধৰিব লাগিব, জীপত শ্বেয়াৰিং কৰি যাব লাগিব, 70 টকা ল'ব। বলক আমি এতিয়া এই গাঁওখনলৈ যাওঁ। এই জনগোষ্ঠীয় গাঁওখনলৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। খুব ধুনীয়া পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেদি আমি গৈ আছো। চাওক ভিউ চাওক না, অ মাই টক। ভতিজা বুলিহে ক'লো বাৰু। ভাল লাগে, ভতিজাটো মোৰ এটা ডায়লগ হৈ গ'ল। আৰু এই দাদাজন আছে, আপোনাৰ নাম কি? ভৱান। यहाँ लोकल है ना? यहाँ कितना साल हो गया ये काम करते? 30 साल। बापरे, 30 বছৰ দিন ধৰি পাহাৰৰ এই একা বেকা আলিৰ মাজেদি তেওঁলোকে পৰ্যটক বিলাকক ঘূৰাই ফুৰিছে মানে। আৰু আমি গৈ আছো এতিয়া, ভাল লাগিব জনগোষ্ঠীয় গাঁওখন। বলক আমাৰ লগত আপোনালোকেও ভিডিঅ'ৰ জৰিয়তে যাওক। দেখিছে ছিকিমৰ লোকেল লোকসকল আছে, ইমান ধুনীয়া ধুনীয়া হাঁহি আছে। চাওক এইসকল লোক। नाम क्या है? दिल कुमार प्रधान। दिल कुमार प्रधान लोकल है ना यहाँ पे? ट्राइब क्या है आपका? नेपाली आप? हाँ नेपाली। आप लोग एक गाना गाइए ना, नेपाली गाना गा लीजिए। गा लीजिए गाड़ी नेपाली गाना गा लीजिए। नहीं आता है? আৰু আমাৰ অসমতো বহুত নেপালী সম্প্ৰদায়ৰ লোক আছে। মোৰ বন্ধুৱে আছে বহুত নেপালী। তো যিসকল অসমৰ নেপালীয়ে ভিডিঅ' চাই আছে তেওঁলোকে কমেণ্টছ কৰিব। তো অৱশেষত আহি আমি পাই গ'লো গাঁও। এতিয়া গাড়ীৰ পৰা নামিছো, দাদাক ভাড়াটো দিব লাগিব, জীৱনৰ কাৰণে ভাড়াটো দি দিয়া মোক খুচুৰা নাই। তাৰপিছত এইফালে দেখিছেনে এইখন গাঁও। এতিয়া আমি এইফালে সোমাই যাম ভিতৰলৈ। কি ধুনীয়া গেট দেখিছেনে এখন। এতিয়া আমি সোমাই আহিছো ৰাংকা ভিলেজলৈ। কি ধুনীয়া পৰিৱেশ চাওক না চাৰিওফালে। এইখন গেট আমাক স্বাগতম জনালে, গেটখনে দেখিছে, গেটখনে স্বাগতম জনালে। গেটখন পাৰ হৈ আমি সোমাই আহিলো আৰু এতিয়া ধুনীয়া এটা পৰিৱেশৰ মাজে মাজে আমি গৈ আছো ৰাংকা ভিলেজলৈ। বাপৰে পৰিৱেশ চাওক, পৰিৱেশ গেংটকৰ পৰা যথেষ্ট দূৰত আছে। আৰু ইয়াৰ ঘৰবোৰ মানে দেখিলে মোৰ আচৰিত লাগি যায়। মানে কোনোবাই যেন আহি কোনোবা পেইণ্টাৰে একদম পেইণ্ট কৰি এখন চিত্ৰহে ইয়াত লগাই থৈছে, তেনেকুৱা যেন অনুভৱ হয়। ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাটো বিৰাট ধুনীয়াকে বৰ্তাই ৰাখে এই ছিকিমৰ মানুহে, এইটো জানিবলগীয়া কথা। আৰু গাঁওখন চাব আহি আমাৰ ফাটি গৈছে ভতিজা। পাহাৰৰ ওপৰত উঠি যাবলগীয়া হৈছে খোজকাঢ়ি কাঢ়ি, টানিছে ভৰিটো। বিৰাট কষ্ট কৰিছো আপোনালোকৰ কাৰণে, গতিকে ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। তো আহি আমি অৱশেষত বৌদ্ধ মঠ পাই গ'লোহি। দেখিছে ইয়াত ইমান ধুনীয়া জেগা, চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰে আপুনি। ইমান দূৰ খোজকাঢ়িছো, গাড়ীত আহিছো, তাৰপিছত পাই গ'লোহি বৌদ্ধ মঠ। যিহেতু জানে আপোনালোকে ছিকিমখনত প্ৰায় 7 লাখ মান মানুহ আছে। 7 লাখৰ ভিতৰত বেছি সংখ্যক মানুহে নেপালী সম্প্ৰদায় হয়। আৰু ইয়াৰ হয়তো বহু মানুহ ইয়াত বৌদ্ধ ধৰ্মক আৰাধনা কৰে বা বৌদ্ধ ধৰ্ম ফ'ল' কৰে। আৰু তেওঁলোকৰে এইটো এটা বৌদ্ধ মঠ হয়। কি বৃহৎ এটা দেখিছেনে? আৰু ইয়াত এনেকৈ এইবোৰ থৈ দিছে। এইবোৰ দেখে যে চিনেমাবিলাক এনেকৈ ঘূৰাই নিজৰ মনোবাঞ্ছা কাৰণে, হে ভগৱান মোৰ চাকৰি এটা হ'ব লাগে, হে ভগৱান মোৰ চাকৰি এটা হ'ব লাগে। যাৰ গাৰ্লফ্ৰেণ্ড নাই ক'ব পাৰে, হে ভগৱান মোৰ গাৰ্লফ্ৰেণ্ড পাই যাব লাগে, বিয়াখন সোনকালে হ'ব লাগে। ইয়াত প্ৰাৰ্থনা কৰিব পাৰে আপুনি আহি ঘূৰাই এনেকৈ এইবোৰ ঘূৰাই মানে
দেখিছোঁ আমি, দেখিছেনে এইবোৰ বৌদ্ধ মঠ কি ধুনীয়াকৈ আছে। জুবিন গাৰ্গে এবাৰ কৈছিল, জুবিন গাৰ্গে যে মোৰ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিম, বিৰাট শান্তি হয় বুলি। সঁচাকৈ শান্তি মানে বৌদ্ধ ধৰ্মটো একদম নিৰিবিলি পৰিৱেশ, ইয়াত কোনো ধৰণৰ কাৰবাৰ নাই, ধূপ ধূনাৰ, জাষ্ট এনেকৈ ইয়াত ধুনীয়াকৈ থৈ দিছে। এইটো চাওক, বাহ, মন প্ৰশান্তিৰে ভৰি পৰে। বহুদিন ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন, হতাশাগ্ৰস্ততা যদি আপোনাৰ জীৱনত থাকে, এনেকুৱা জেগালৈ আহক কেইদিনমানৰ কাৰণে, আপোনাৰ মনটো ভাল লাগি যাব। বা বৌদ্ধ লোকসকলে, বৌদ্ধ ভকতসকলে সেৱা কৰে বা আৰাধনা কৰে, ইয়াত কৰে, মানে এই মনেষ্ট্ৰিটোত কৰে। বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, অলপ চাওঁগৈ ভিতৰত। আৰু আপোনালোকে জানেনে, জুবিন গাৰ্গৰ যি দীপলিনা ডেকাৰ সেই দিন জ্বলে ৰাতি জ্বলে, সেই গানটো এই জেগাডোখৰতে, ছিকিমৰ এই জেগাডোখৰতে শ্বুটিং হৈছিল। মজা। বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। চাওক, ইমান ডাঙৰ মনেষ্ট্ৰি, ইমান ডাঙৰ বৌদ্ধ মঠ মই মোৰ লাইফত দেখা নাই, আজি প্ৰথম দেখিছোঁ। আহি ভাল লাগিছে ইয়ালৈ। চাৰিওফালে পাহাৰ, চাওকচোন, চাৰিওফালে পাহাৰ 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 পাহাৰ, আৰু মাজত এই মনেষ্ট্ৰিটো আছে। একদম ফিৰফিৰিয়া এটা বতাহ মাৰি আছে, চিক 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 চিকনি, এটা চিক চিককৈ চৰাই মাত আহি আছে। অ' মাই ডগ, কি ক'ম। যে আমি আগতে বৌদ্ধৰ কাহিনীবোৰ পঢ়িছিলোঁ কিতাপত, ইয়াত মানে তেওঁলোকে বুজোৱাৰ চেষ্টা কৰিছে। গছ এজোপাৰ তলত বৌদ্ধই এনেকৈ আৰাধনা কৰিছিল, জীৱ জন্তু আহিছিলে, চিত্ৰৰ জৰিয়তে তেওঁলোকে বুজাব বিচাৰিছে। দেখিছেনে? আমি এফালে ওপৰলৈ উঠি যাম এতিয়া। বলক ওপৰলৈ উঠি যাওঁ। কিবা এটা বাজি আছে হয়তো। মাই ডগ, এইটোহে মেইন জেগা হয়। আৰু ইয়ালৈ আহিছোঁ আমি, জোতা খুলি সোমাই যাব লাগিব। আৰাধনা কৰি আছে ইয়াত ধুনীয়াকৈ, বেছি কথা ক'ব নোৱাৰোঁ ইয়াত। সেৱা কৰি আছে তেওঁলোকে, প্ৰাৰ্থনা কৰি আছে। চিপছৰ পেকেট দিছে। আপুনি অসমীয়া ন? অসমৰ হয়। মই অসমৰ দাদা এজন পাইছোঁ। ইয়াত মানে কি পঢ়ুৱাও হয় নেকি? ইয়াতে পঢ়া হয় আৰু এনেকৈ চব অসমীয়াৰ নিচিনা নহয়, লেকিন ইয়াতে বুদ্ধিষ্ট হয়। বুদ্ধিষ্ট মানে সেইবোৰ পঢ়ুৱা হয়? পঢ়ায়। মানে স্কুল যাব নালাগে আৰু নেকি বেলেগ? আমাৰ ইয়াতে ৰুম, ইয়াতে স্কুল। ইয়াতে স্কুল, হোষ্টেল টাইপ মানে? হোষ্টেল টাইপ। আচ্ছা, আপুনি ক'ৰ হয়? অসমৰ ক'ৰ হয়? অসম হাতীমাৰাৰ। হাতীমাৰা কোন ডিষ্ট্ৰিক্ট হয়? এনেকৈ এই ডিষ্ট্ৰিক্টটো মই। আপুনি সৰুতে ইয়ালৈ আহা নেকি? কিমান বছৰ হ'ল ঘৰলৈ নোযোৱা আপুনি? ঘৰতো গৈ থাকোঁ। গৈ থাকে?
কেনেকুৱা লাগিছে ছিকিমত ইয়াত কেনেকুৱা লাগিছে আপোনাৰ একদম ভাল লাগিছে ইয়াতে ভাল লাগিছে চব ফ্ৰী মানে ইয়াতে চব ফ্ৰী খানা খানাৰ পৰা পঢ়াৰ পৰা এভৰিথিং চব ফ্ৰী বা তাৰপিছত ইয়াত প্ৰেয়াৰটো যে কৰে কেতিয়া কৰে পূজাটো কেতিয়া কৰে নাই এইটো পূজাটো বছৰত কিমান বাৰ হৈ থাকে এইটো হৈ আছে এতিয়া এইটো এতিয়া পূজা হৈ আছে পঢ়োৱাটো ক'ত স্কুল ক'ত আছে ইয়াত এইটো মতলব ইয়াতে ওচৰত আছে ক্লাছৰুম আৰু ক্লাছৰুম এইবোৰ যে দেখিছোঁ আমি এইবোৰ কি হয় এইবোৰ ৰুম কেইটা হয় ৰুম পঢ়া ৰুম নাই এইটো থকা ৰুম হয় থকা ৰুম তো ভাল লাগিলে দাদাজনক অসমৰ হয় লগ পাই থেংক ইউ বহুত বহুত ধন্যবাদ আৰু ইয়াত একেবাৰে ধৰ্ম চৰ্চা কৰে তেনেকুৱাই নহয় ইয়াত পঢ়োৱাও হয় ল'ৰা ছোৱালীক পঢ়োৱাও হয় ইয়াত গতিকে সেইটোৱে কথা